যেন সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকৰ প্ৰিপাৰেশ্যন বঢ়িয়া চলি আছে। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ আমাৰ ডিপাৰ্টমেণ্টত ছুটি কিমান দিন পোৱা যায় আচলতে। আৰু এই ভিডিঅ'টো দিয়াৰ কাৰণটো হৈছে কি, মই আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ আছাম পুলিচ SIS জব প্ৰফাইলৰ ওপৰত। তাত মোৰ ছুটিটোৰ মানে ৰিলেটেড টপিকটো মই কভাৰ কৰা হোৱা নাছিলে, থাকি গৈছিলে আচলতে মোৰ। আৰু বহুত বন্ধু বান্ধৱীয়ে মোক কমেণ্ট কৰি কৈছিলে যে দাদা আপুনি ছুটিটোৰ বিষয়ে নক'লে, কিমান দিন ছুটি পায় কিমান দিন নাপায়। বহুতো কমেণ্ট মই ৰিপ্লাইটো দিছোঁ তাত। কিন্তু ভাবিলোঁ এতিয়া এটা ভিডিঅ' চমু ভিডিঅ' ছুটি ভিডিঅ' এটা ছুটিৰ ওপৰত এটা ছুটি ভিডিঅ' আপলোড কৰি আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিওঁ। আৰু এটা কথা কি, সেই কমেণ্টবিলাকত মই এটা ভুল ৰিপ্লাই দিছিলোঁ, মানে মিছ ইনফৰমেশ্যন আপোনালোকক দিছিলোঁ। তাৰ বাবে মই চৰি ক'বৰ বাবেও এই ভিডিঅ'টো মই আপলোড কৰিছোঁ। আৰু কিয়নো মই তাত আচলতে সেই ভুল ৰিপ্লাইটো দিব লগা হ'ল, বা মইনো ক'ৰ পৰা কিয়নো সেই ভুল ইনফৰমেশ্যনটো পাইছিলোঁ, আৰু কিয়নো মই কমেণ্টবিলাকত 21 দিন ইয়েল থাকে বুলি কৈছিলোঁ, আৰু কিমান দিননো আচলতে প্ৰকৃততে আমাৰ ইয়েল থাকে ডিপাৰ্টমেণ্টত, তাৰ বিষয়ে মই এই ভিডিঅ'টোৰ শেষত ক'ম। চ' আপোনালোকে চাই থাকক ভিডিঅ'টো, একেবাৰে ছুটি ভিডিঅ' হ'ব। আপোনালোকে আশা কৰোঁ কিবা নহয় কিবা এটা শিকিবলৈ পাব। আৰু কিবা ধৰণৰ যদি আপোনালোকৰ প্ৰশ্ন এনেকুৱা ধৰণৰ কিবা টপিকত থাকে জানিবলৈ, আপোনালোকে কমেণ্ট কৰি জনাব। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'ব গৈছোঁ আপোনালোকক আমাৰ ইয়াত লিভ কিমান ধৰণৰ থাকে। লিভ 2 ধৰণৰ থাকে, আপোনালোকে এইটো জানেই চাগে, CL আৰু EL। আপোনালোকক মোক থাম্বনেইলটো দেখা পায়ো গম পাইছে। কিন্তু আপোনালোকক এতিয়া জনাব গৈছোঁ দুইটাৰ মাজত ডিফাৰেঞ্চটো কি। আপোনালোকে গম পাইছে CL মানে হৈছে কেজুৱেল লিভ, EL মানে হৈছে আৰ্ণ লিভ। চ' কেজুৱেল লিভটো ধৰি লওক আপুনি এনেকুৱা এটা কাৰণত আপোনাৰ মানে ঘপককৈ আপোনাৰ কেতিয়াবা ছুটি যাবলগীয়া হ'ল, আপোনাৰ কিবা মেডিকেল কিবা অসুবিধা হ'ল, কিবা এটা বেমাৰ হ'ল, পিটিকা আপোনাৰ ঘৰত কিবা এটা আকস্মিক কিবা এটা হ'ল, যিটোৰ বাবে আপুনি প্লেন কৰি থোৱা নাছিলে, সেই তাৰ বাবে আপুনি আমাৰ মানে কি হয়, CL লোৱা হয়। আৰু ELটো হৈছে আৰ্ণ লিভ। আৰ্ণ লিভ মানে ধৰি লওক আপোনাৰ তাৰ অপজিটটো, কিবা এটা ধৰি লওক আপোনাৰ প্লেনিং কৰা আছে, আপুনি জানে যে এই বস্তুটো মই আমুক আমুক অহা মাহত হ'ব বা আমুক মাহত হ'ব, তাৰ বাবে মোক ছুটিৰ প্ৰয়োজন হ'ব, আৰু তাৰ বাবে EL মানে মানুহে লয়। সেইটো হৈছে বেছিক ডিফাৰেঞ্চ CL আৰু ELৰ মাজত। আৰু এটা ডিফাৰেঞ্চ হৈছে কি, CLত যেতিয়া আপুনি যায়, CLত আপোনাক মানে কল বেক কৰি দিব পাৰে, মানে আপোনাক ঘূৰাই মাতিব পাৰে। আপোনাৰ যদি ডিউটি খাতিৰত আপোনাক যদি প্ৰয়োজন হৈ যায়, কিবা হৈ যায়, আপোনাক CLত ঘূৰাই আনিব পাৰে। কিন্তু EL যেতিয়া আপোনাৰ আৰ্ণ লিভ যেতিয়া আপুনি লয়, আপোনাক মানে তেনেকৈ যদি ডিউটি খাতিৰৰ প্ৰয়োজন হয় বা কিবা হয়, তেতিয়া আপোনাক সদ্যহতে মাতি অনা নহয় বা মাতি আনিব পৰা নাযায়। এইটো হৈছে CL আৰু ELৰ মাজত বেছিক ডিফাৰেঞ্চ। চ' সেই 2 ধৰণৰ লিভ আমাৰ ইয়াত পোৱা যায়। আৰু প্ৰতিবিলাক চাকৰিতে এই 2 ধৰণৰ লিভে থাকে। আৰু কিছুমানত আমাৰ ধৰি লওক বেলেগ চাকৰিত বহুত ধৰণৰ মেডিকেল লিভ, চিক লিভ, এনেকুৱা ধৰণৰ কিবা পেটাৰ্নিটি লিভ, মেটাৰ্নিটি লিভ এইবিলাকো থাকে। আৰু ইয়াত আগতে এটা এডিশ্যনেল CL পায় বুলিও মই গম পাইছোঁ, কিন্তু আজিকালি সেইটো বন্ধ কৰি দিছে। আৰু আগতে ধৰি লওক CLটো টোটেল 15 দিনৰ আছিলে, এতিয়া 12 দিন কৰি দিয়া হৈছে। চ' এইটোৱে আছিলে CL কি হয়, EL কি হয়, আৰু কিমান ধৰণৰ ছুটি থাকে, আৰু তাৰ বিষয়ে এইখিনি মই আপোনালোকক জনাই ল'লোঁ। এতিয়া ক'ব গৈছোঁ আপোনালোকক মানে CL কিমান দিন থাকে আৰু EL কিমান দিন থাকে। মই আপোনালোকক অলৰেডি কৈছোঁ যে CL আগতে 15 দিন আছিলে আমাৰ, কিন্তু আজিকালি 12 দিন হয়। কিন্তু তাত এটা টুইষ্ট আছে। কি হয়, আপোনালোকে যেতিয়া CL লয় বা আমি যেতিয়া CL লওঁ, CLত যিখিনি হলিডে থাকে, হলিডেখিনি ইনক্লুড কৰা নহয়। ধৰি লওক আপোনালোকক মই এটা বস্তুটো বুজাই দিছোঁ। ধৰি লওক মই শুকুৰবাৰে CL ল'লোঁ। মোৰ CL লৈছোঁ মই 3 দিনৰ কাৰণে CL লৈছোঁ মই শুকুৰবাৰৰ পৰা CLটো মোৰ ষ্টাৰ্ট হ'ল। ধৰি লওক শনিবাৰে ছেকেণ্ড ছেটাৰডে আছে আৰু দেওবাৰে ছানডে আছে, সেই 2 দিন হলিডে, ঠিক আছে। গতিকে মই 3 দিন CL লৈছোঁ। সেই 3 দিনত মোৰ ভাগৰ সেই শনিবাৰটো আৰু দেওবাৰটো ইনক্লুড নহয়। তাৰমানে মোৰ যিটো CL হ'ব, CLটো মোৰ শুকুৰবাৰে যদি মই মৰ্ণিঙৰ পৰা লৈছোঁ, শুকুৰবাৰটো ধৰা হ'ব, আৰু সোমবাৰটো ধৰা হ'ব, আৰু মঙলবাৰটো ধৰা হ'ব। তাৰমানে মই সেই মাজৰ যিকেইদিন 2 দিন আছে, সেই 2 দিনো মই CLটোৰ মাজত পাই গ'লোঁ। তাৰমানে ধৰি লওক 3 + 2 5 দিন মই টোটেল পাই গ'লোঁ ছুটি। CLত মানে সেই চিষ্টেমটো তেনেকুৱা ধৰণৰ হয়। কিন্তু ELত সেই বস্তুটো হোৱা নাপায়। আপুনি যদি 10 দিন এপ্লাই কৰিছে, 10 দিন প্ৰথম আপুনি 1 তাৰিখৰ পৰা এপ্লাই কৰিছে, 10 দিন, 10 তাৰিখৰ পাছত আপুনি জইন কৰিব লাগিব ছুটীত। 10 তাৰিখে ছুটী জইন কৰিব লাগিব, বা 10 তাৰিখৰ পাছত ছুটী জইন কৰিব লাগিব। চ' সেইটো বস্তু ডিফাৰেঞ্চ। এতিয়া EL কিমান দিন পায়? EL 30 দিন পায়। মই আগতে যিসকলক মই কমেণ্টৰ ৰিপ্লাই দিছিলোঁ যে 21 দিন পায়, তাৰ কাৰণটো আছিলে কি, মানে ধৰি লওক ইয়াত সকলোৱে 21 দিনৰ EL লয়। তাৰ কাৰণটো মই এতিয়া সুধি পেলাই গম পালোঁ যে কি হয়, 21 দিনতকৈ বেছি যেতিয়া EL লোৱা হয়, মানে আমাৰ যিখিনি ইছ্যু বস্তু থাকে, আমি সেই বস্তুখিনি ৰিজাৰ্ভত জমা দি পানি মানে যাব লাগে।
ধৰি লওক এতিয়া মই যদি ইয়েল লওঁ, মোৰ ভাগৰ মই পিষ্টল চিষ্টল জমা দিব লাগিব, পিষ্টলটো মোৰ তাৰ পৰা ইছ্যু হোৱা, আৰু বহুত মানুহৰ কি থাকে ট্ৰাং চাং থাকে, আৰু বহুত যিখিনি বস্তু ইছ্যু হয় ডিপাৰ্টমেণ্টৰ পৰা, সেই বস্তুখিনি জমা দি পেলাই যাব লাগে। আৰু সেই জঞ্জটটোৰ পৰা মানে বাচিবৰ কাৰণে, সেইখিনি নকৰিবৰ কাৰণে মানে কি হয়, চিধা গৈ পেলাই মানে মানুহে চিধা আহি নিজৰ থানাত জইন কৰিবৰ বাবে মানুহে কি কৰে, আমাৰ ডিপাৰ্টমেণ্টৰ মানুহসকলে কি কৰে, 21 দিনতকৈ বেছি মানে চিএল প্ৰায় এপ্লাই নকৰে। আৰু সেই কথাটো মানে মুখে মুখে মই শুনি পেলাই মানে 21 দিন চিএল থাকে বুলি মই বহুত কমেণ্টত মানে ৰিপ্লাই দিছিলোঁ, কিন্তু বস্তুটো মানে সেইটো মিছকনচেপশ্যনটো মোৰ মাজত আছিলে। চ' আজি মই সেই ভিডিঅ'টো কৰিলোঁ। গতিকে এতিয়া মই আপোনালোকক জনালোঁ যে 12 দিন টোটেল চিএল থাকে আৰু 30 দিন টোটেল ইএল থাকে। এতিয়া ক'ব কৈছোঁ আপোনালোকক আমি ছুটিটো এপ্লাই কৰিব লাগে কাক। আমাৰ যিসকল ছাব ইনস্পেক্টৰ, বিশেষকৈ ছাব ইনস্পেক্টৰসকলৰ ছুটিটো SP পৰা গ্ৰাউণ্ড হয়, আৰু আমি তাৰ কাৰণে কি কৰিব লাগে, এটা ফৰ্মেট থাকে, সেই ফৰ্মেটত আমি এটা প্ৰেয়াৰ দিব লাগে, চিএলএ হওক বা ইএলএ হওক, আমি প্ৰেয়াৰ দিব লাগে ৰিজাৰ্ভৰ থ্ৰুৱেদি। ৰিজাৰ্ভত আমি প্ৰেয়াৰ দিয়াৰ পাছত ৰিজাৰ্ভে SP অফিচলৈ পঠায়, SPয়ে ছুটিটো আমাক গ্ৰাণ্ট কৰে, আৰু গ্ৰাণ্ট কৰাৰ পিছত আমাৰ DO ওলায়, তাৰমানে অৰ্ডাৰ ওলায়। অৰ্ডাৰ ওলোৱাৰ পাছত আমি ছুটিটো পাওঁ, আৰু সেই হিচাপত আমি ছুটিটো এবেলিং ৰিপৰ্ট এটা লিখি পেলাই আমি ছুটিটো লৈ পেলাই আমি যাব লাগে। চ' আমি ৰিজাৰ্ভত এটা মানে ফৰ্মেটত এটা প্ৰেয়াৰ দিব লাগে, ৰিজাৰ্ভে SP অফিচলৈ পঠাই দিয়ে, পোৱাৰ পাছত আমি এবেল কৰি পেলাই ছুটিটোত যাব লাগে। আৰু আমি যেতিয়া ঘূৰি আহোঁ, ঘূৰি অহাৰ পিছত আকৌ এটা জইনিং ৰিপৰ্ট লিখি পেলাই আমি থানাত জইন কৰিছোঁ বুলি এটা ৰিপৰ্ট পঠাব লাগে। চ' এইটো প্ৰচেছত আমি ছুটিখিনি পাওঁ। চ' মোটামুটি ভিডিঅ'টো চামাৰি এটা যদি মই আপোনালোকক দিবলৈ যাওঁ, আমাৰ দুইজনৰ ছুটি থাকে, এটা হৈছে CL, এটা হৈছে EL। CL মানে হৈছে কেজুৱেল লিভ, EL মানে হৈছে আৰ্ণ লিভ। CL টোটেল আমাৰ 12 দিন থাকে, আৰু EL আমাৰ টোটেল 30 দিন থাকে। CLত কি হয়, আমি আকস্মিকভাৱে কেতিয়াবা যেতিয়া আমাৰ ছুটিৰ প্ৰয়োজন হয়, তেতিয়া আমি CL লওঁ। আৰু EL আমাৰ যেতিয়া কিবা এটা বস্তু প্লেন কৰা হয়, আমাৰ ধৰি লওক কিবা ডাঙৰ কিবা এটা কাৰণত ছুটিৰ প্ৰয়োজন হৈছে, ত' তেনেকুৱা ক্ষেত্ৰত আমাৰ সদ্যহতে EL লোৱা হয়। মই কৈছোঁ যে আপোনালোকক CLত আমাৰ ডিউটিৰ বাবে মাতি দিয়া হয়, বা কেতিয়াবা প্ৰয়োজন হ'লে ডিউটিৰ বাবে কল বেক কৰি দিয়া হয়, কিন্তু আমাৰ ELত সেইটো কৰা নহয়। আৰু দুইটা আমাৰ ছুটি লোৱাৰ প্ৰচেছটো আমাৰ কৈছোঁ যে ৰিজাৰ্ভত আমাৰ দিব লাগে প্ৰেয়াৰ, ৰিজাৰ্ভৰ পৰা আমাৰ SP অফিচলৈ যায়, আৰু তাৰপিছত SPয়ে আমাৰ ছুটিটো গ্ৰাণ্ট কৰে। SI সকলৰ বিশেষকৈ মই SI সকলৰ কথা কৈ আছোঁ, SI সকলৰ ছুটিটো SPয়ে গ্ৰাণ্ট কৰে। আমি DO পোৱাৰ পাছত আমি এভেলিং ৰিপৰ্ট এটা লিখি পেলাই ছুটিটো ল'ব লাগে, আৰু ঘূৰি অহাৰ পাছত এটা জইনিং ৰিপৰ্ট আনি পেলাই মানে লিখি পেলাই আমি ছুটি আকৌ পুনৰ ডিউটি জইন কৰিব লাগে। চ' মোটামুটি সেইটোৱে মই প্ৰচেছটো এটা চামাৰিত আপোনালোকক ক'লোঁ। এইখিনিয়ে আছিল আজি ভিডিঅ'টো। মই যিমানখিনি ইনফৰমেশ্যন মই ছুটিৰ ওপৰত উলিয়াব পাৰোঁ, সেইখিনি মই উলিয়াই পেলাই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ময়ো নতুন হয় ডিপাৰ্টমেণ্টটো, আপোনালোকে গম পাইছে। যিমানখিনি পাৰোঁ মই ইনফৰমেশ্যন আমাৰ গুগলত চাই আৰু আমাৰ ডিপাৰ্টমেণ্টত পুৰণা মানুহসকলক সুধি পেলাই যিমানখিনি ইনফৰমেশ্যন পালোঁ আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। চিভিলিয়ানৰ পৰা মই পুলিচ হোৱা মোৰো বহুত দিন হোৱা নাই, চ' কিবা কিবি থাকি যাব পাৰে, পুনৰ থাকি যাব পাৰে। আপোনালোকে যদি আৰু কিবা জানিব থাকিলে, আৰু কিবা আপোনালোকেও যদি জানে ছুটিৰ বিষয়ে, ছুটিৰ ওপৰত যদি কিবা নলেজ আছে, আপোনালোকে মোক শ্বেয়াৰ কৰিব পাৰে, কমেণ্ট কৰিব পাৰে। চ' আপোনালোকক আজি ভিডিঅ'টো মই ইমানতে এৰিছোঁ। পুনৰ নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে ভালকৈ থাকক, প্ৰিপেৰেশ্যন ভালকৈ কৰি থাকক। জয় হিন্দ, জয় অসম।